এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ বাবে এক বিশেষ ভাল খবৰ। হয় বন্ধুবান্ধৱীসকল, কেতিয়াকৈ লাখপতি বাইদেৱে লাভ কৰিব ধন। মুখ্যমন্ত্ৰী কৰিলে ডাঙৰ ঘোষণা, চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যন। ইয়াৰ পিছতে বিধায়কৰ ওচৰলৈ যাব লাখপতি বাইদেউৰ তালিকা। বিধায়কে তালিকা মঞ্জুৰ কৰিলে মহিলাসকলে লাভ কৰিব ধন। 10,000কৈ টকা পাব মহিলাসকলে। 2025 চনত 10,000, 2026 চনত 25,000কৈ পাব মহিলাসকলে। যোৰহাটত ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চলি আছে লাখপতি বাইদেউৰ ভেৰিফিকেশ্যন। এই ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য আগবঢ়াইছে আপোনালোকে শুনি লওক। এই আঁচনিখনৰ অতিকে প্ৰয়োজন আছিল এইবাবে যে এই বছৰৰ ভিতৰতে আমি লাখপতি বাইদেউৰ যি আমি আঁচনি হাতত লৈছিলোঁ সেই আঁচনিখনো আমি ৰূপায়ণ কৰাৰ বাবে আগবাঢ়িম। অৰ্থাৎ এতিয়া আমাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু ভেৰিফিকেশ্যনৰ কাম শেষ হোৱাৰ পিছত আমাৰ বিধায়কসকলৰ ওচৰলৈকে তালিকাখন যাব আৰু বিধায়কসকলে মঞ্জুৰি কৰি দিয়াৰ লগে লগে আমাৰ আত্মসহায়ক গোটত থকা আই মাতৃসকলে 10,000 টকাকৈ চৰকাৰৰ পৰা বেংকত তেওঁলোকে ধন পাব। কিন্তু মোৰ উদ্দেশ্য হ'ল যে অকল 10,000 টকাই দিয়া নহয়, 2025 চনত যদি আমি 10,000 টকা দিওঁ, 2026 চনত আমি আৰু 15,000 টকা দিয়াৰ লগতে বেংকৰ পৰাও আমি লোন দিয়াবৰ বাবে চেষ্টা কৰিম। কিন্তু আজি যদি আপোনালোকৰ এই বেংকৰ পৰা লোন ঘূৰাই দিয়া ন' ডিউ চাৰ্টিফিকেটখন নাপালেহেঁতেন, চৰকাৰে ক'লেও আপোনালোকক বেংকে কেতিয়াও লোন নিদিলেহেঁতেন। সেইকাৰণে আজিৰ এই প্ৰমাণ পত্ৰখনে আপোনালোকক ভৱিষ্যতে লাখপতি বাইদেউৰ আঁচনিৰ অধীনত আগবাঢ়ি যোৱাৰ বাবেও আপোনালোকক সহায় কৰিব আৰু সেইকাৰণে আমি ততাতয়াকৈ আপোনালোকক এই ন' ডিউ চাৰ্টিফিকেটখন দিয়াৰ বাবে সিদ্ধান্ত লৈছিলোঁ। আৰু আজি এই ন' ডিউ চাৰ্টিফিকেটখন দিয়াৰ পিছত বেংকৰ লগত আপোনালোকৰ লেনদেন নাথাকিব আৰু সেয়েহে অসম চৰকাৰে হাতত লোৱা আন বহু আঁচনিৰ পৰা আপোনালোকে উপকৃত হ'ব।